নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SCC ডিজত। আজি দশম মান শ্ৰেণীৰ মই চেপ্টাৰ 4.3 অংককেইটা কৰিবলৈ ওলাইছোঁ। তাৰ আগতে কোৱাড্ৰেটিক ফৰ্মুলা কেনেকৈ উলিয়াব পাৰি, কোৱাড্ৰেটিক ফৰ্মুলাটো কেনেকৈ উলিয়াব পাৰি এইটো আমাৰ তাৰ প্ৰচেছটো মই তোমালোকক দেখুৱাবলৈ খুজিছোঁ। এইটো হ'ল দ্বিঘাত সমীকৰণৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যিটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম প্ৰামাণিক ৰূপ, আৰু তাৰ পৰা কেনেকৈ আমি কোৱাড্ৰেটিক ফৰ্মুলা দ্বিঘাত সমীকৰণৰ সূত্ৰটো আমি উলিয়াব পাৰি সেই তাৰ প্ৰচেছটো দেখুৱাবলৈ ওলাইছোঁ। এতিয়া এটা কথা মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল, যে আমাৰ কি হয়, ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি আছে। আৰু আমাৰ ভাৰতীয় এজন গণিতজ্ঞ শ্ৰীধৰ আচাৰ্যও এটা মেথড উলিয়াইছিলে, যিটো মেথড মই বেছিকৈ ইউজ কৰোঁ আৰু বহুত বেছি ইজি হয় ভাৰতীয় গণিতজ্ঞৰ সেই মেথডটো। সেই তাৰ প্ৰচেছটোৱে মই তোমালোকক দেখুৱাম। বেলেগ বেলেগ প্ৰচেছো কিতাপত দিয়া আছে, সেইবিলাক তোমালোকে নিজে চালেও গম পাবা, কিন্তু এই পদ্ধতিটো মই তোমালোকক দেখুৱাবলৈ ওলাইছোঁ। এইটো কৰিবৰ কাৰণে প্ৰথমে কি কৰিব লাগিব, এক্স স্কোৱাৰৰ যিটো হহক আছে, এক্স স্কোৱাৰৰ হহকটো কি আছে এ, ইয়াক 4ৰে পূৰণ কৰিব লাগিব। 4ৰে পূৰণ কৰিলে কিমান হ'ব 4a। এতিয়া 4a দি কি কৰিম, আমি গোটেইখিনিক পূৰণ কৰিম। 4a দি গোটেইখিনিক পূৰণ কৰিলোঁ। কৰাৰ পিছত কি হ'ব, 4a স্কুৱেৰ এক্স স্কুৱেৰ প্লাছ 4abx প্লাছ 4ac ইকুৱেল 0। এতিয়া আমি কি কৰিম, যিটো কনষ্টেণ্ট পাৰ্ট আছে, ধ্ৰুৱক পাৰ্ট যিটো আছে, এইটোক আমি ৰাইট ছাইডে লৈ যাওঁ, লৈ গ'লোঁ। এতিয়া কি হ'ব, আমি বাওঁফালে আমি কি বনাম, a প্লাছ বি হোল স্কুৱেৰ সূত্ৰটো বনাম। এইটো ইয়াত প্লাছ থাকিলে a প্লাছ বি বনাবা, যদি ইয়াত মাইনাছ চিন থাকে তেতিয়া a মাইনাছ বি বনাবা। গতিকে 4a স্কুৱেৰ এক্স স্কুৱেৰটোক আমি কি কৰিব পাৰোঁ, 2ax লিখিব পাৰোঁ, 2ax হোল স্কুৱেৰ লিখিব পাৰোঁ, 2ax হোল স্কুৱেৰ লিখিলোঁ, প্লাছ ফৰ্মুলাত আহিব কি 2, a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো a স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ ইকুৱেল a প্লাছ বি হোল স্কুৱেৰ। এইটো আমি জানোৱেই, সেইটো বনাব লাগিব। এইটো a স্কুৱেৰ পালোঁ, তাৰপিছত 2 আছে, 2 লগালোঁ, a মানে ইয়াত কি আছে 2ax, এইটো হ'ব a। এতিয়া ইয়াত চোৱা তোমালোকে 2 2 গুণ 4, তাৰপিছত a আৰু x আহি গ'ল, এইটো 4a আৰু xটো ইয়াত আহি গ'ল এইখিনিত। তেতিয়া b কি হ'ব, b মানে হ'ব ba হ'ব, প্লাছ বি স্কুৱেৰ, এই বি স্কুৱেৰটো ওপৰত নাই, আমি নতুনকৈ সংযোগ কৰিছোঁ, গতিকে এইফালেও বি স্কুৱেৰটো সংযোগ কৰিব লাগিব। এইফালে সংযোগ কৰিলোঁ। এতিয়া কি হ'ব, আমি এইফালে কি হৈ গ'ল a প্লাছ বি হোল স্কুৱেৰ, আৰু এইটো কি হৈ গ'ল বি স্কুৱেৰ মাইনাছ 4ac। এতিয়া কি কৰা যাব, 2ax প্লাছ b, এই স্কুৱেৰটো সেইফালে গ'লে কি হৈ যাব, প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac। এতিয়া কি হ'ব, 2ax, বিটো সেইফালে লৈ গ'লোঁ, মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac, x ইকুৱেল কি হৈ যাব, মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 2ac। হৈ গ'ল কোৱাড্ৰেটিক ইকুৱেশ্যন ফৰ্মুলাটো। গতিকে এনেকৈ আমি শ্ৰীধৰ আচাৰ্য মেথড ইউজ কৰি একেবাৰে ইজিলি আমি ইয়াৰ যিটো ছল্ভটো আমি ইজিলি উলিয়াব পাৰোঁ। গতিকে ইয়াত আমি এইটো হ'ল দ্বিঘাত সমীকৰণ সূত্ৰ। আমি এইটো সূত্ৰৰ সহায়তো দ্বিঘাত সমীকৰণৰ মূলবিলাক নিৰ্ণয় কৰিব পাৰোঁ, সমাধান কৰিব পাৰোঁ, মূলবিলাক উলিয়াব পাৰোঁ। গতিকে মই এটা অংকৰ মাজত যাওঁ। ফ'ৰ 4.3 প্ৰথম অংকটো আছে যে কি কৈছে, ছাত্ৰ ছাত্ৰীসকলে এতিয়া আমি চেপ্টাৰৰ মাজত যাওঁ। চেপ্টাৰৰ 4.3 প্ৰথম অংকটো হৈছে 2x স্কুৱেৰ মাইনাছ 7x প্লাছ 3। এইটো বৰ্গ সম্পৰ্ক পদ্ধতিৰে দেখুৱাই দিছে। বৰ্গ সম্পৰ্ক পদ্ধতিৰে দ্বিঘাত সমীকৰণবোৰ মূলবোৰ উলিয়াবলৈ কৈছে। আমি বৰ্গ সম্পৰ্ক পদ্ধতিৰে 2x স্কুৱেৰ প্লাছ 7x প্লাছ 3 সমীকৰণটো কেনেকৈ মূল নিৰ্ণয় কৰিব পাৰি তাৰ আমি শিকিবলৈ ওলাইছোঁ।
প্ৰথমে একেই তোমালোকে সেম কি কৰিবা x স্কয়াৰৰ সহগটো কিমান আছে 4 সৰি 2 x স্কয়াৰৰ সহগটো আছে 2 4ক 2 দি পূৰণ কৰিলে কিমান হ'ল 8 8 আমি কি কৰিম গোটেইখিনিক পূৰণ কৰিম 8 গোটেইখিনিক পূৰণ কৰিম 8 গোটেইখিনিক পূৰণ কৰিলো এটা কি হ'ব ইয়াত 16x স্কয়াৰ মাইনাস এইটো আমি পূৰণটো নকৰি এনেকৈ থৈ দিও বেছি ইজি হ'ব পিছত কৰিব কাৰণে 8 3 গুণ 24 এতিয়া 16x স্কয়াৰ মাইনাস 8 into 7x এটো কেলে পূৰণ নকৰিলো অকমান পিছত গম পাবা তোমালোকে এবাৰ প্ৰেক্টিস সেশনত কৰিলে বস্তুটো বহুত ইজিলি বুজি পাই যাবা এটা কি হ'ব এতিয়া সোয়া ইয়াত মাইনাস চিন আছে আমি a - b হোল স্কয়াৰ বনাম a - b হোল স্কয়াৰ হ'ল টু a স্কয়াৰ মাইনাস 2 a মানে কি আছে 4x দেখিলানে এই 2 4 গুণ 8 এই কাৰণে মই আগত পূৰণটো কৰি নিছিল 8 টো আহি গল ইয়াৰ পৰা x আহি গল থাকি গল কিমান 7 7 টো ইয়াত বহুৱা 7 বহালা গটিকে 2ab হৈ গল b মানে কি হৈ গল 7 গটিকে 7 স্কয়াৰ এফালে 7 স্কয়াৰ দিব লাগিব মাইনাস 24 তে কিমান হ'ব এফালে হৈ গল 4x - 7 হোল স্কয়াৰ এফালে হৈ গল 49 - 24 তে কি হ'ব 4x - 7 হোল স্কয়াৰ এফালে মাইনাস কৰিলে কিমান হ'ব 25 এটা কি হ'ব 4x - 7 এটো হেফালে গলে কি হ'ব প্লাস মাইনাস 5 25 ৰ বৰ্গমূল 5 প্লাস মাইনাস 5 হৈ গল এতিয়া 4x 7 টো হেফাল লৈ গলো প্লাস হৈ গল প্লাস মাইনাস 5 তে কি হৈ গল x ইকুৱেল কিমান হ'ল 7 প্লাস মাইনাস 5 ডিভাইড বাই 4 এটা প্লাস মাইনাস আছে প্লাস মাইনাস মানে দুবাৰ হ'ব এবাৰ হ'ব কি প্লাস দুটা মূল হ'ব x ইকুৱেল 7 plus 5 divided by 4 আৰু এটা কি হ'ব x equal 7 minus 5 divided by 4 এটা কি হ'ব x equal 12 by 4 কাটিলে কিমান হ'ল 3 x equal 3 এফালে x equal 2 by 4 কাটিলে কিমান হ'ল 1 by 2 এনেকৈ আমি কি কৰিব পাৰো x ৰ দুটা ভ্যালু পালো কি পালো এটা 3 আৰু এটা 2 ইজিলি আমি পাই যাম গতিকে এনেকৈ তোমালোকে বৰ্গ সম্পূৰক পদ্ধতি সিডৰ আচাৰ্য মেথড ইউজ কৰি ইজিলি সলভ কৰিব পাৰিবা নিশ্চয় বুজি পাইছা যি অকল 3 নম্বৰ অংকটো কৰিবলৈ ওলাইছো 3 নম্বৰ অংকটো ইয়াত 4x² + 4√3x + 3 = 0 আছে আমি কি কৰিম একে ইয়াত x² সহগটো কি আছে 4 ইয়াক 4 এদি পূৰণ কৰিলে কিমান হ'ব 16 এই 16 দি গোটেইখিনিক পূৰণ কৰিম 16 4x² + 4√3 x plus 3 equal 0 এটা কি হ'ব 16 দি পূৰণ কৰিলে 64x² হৈ গল এইটো পূৰণ নকৰো মাজৰটো পূৰণ কৰিব নালাগে এনেকৈ থৈ দিবা পিছৰ পৰ্যায়ত সুবিধা হৈ যাব 4 * 4√3x plus 16 * 3 কিমান হ'ব 48 equal 0 এতিয়া 4x² এটো কি হ'ব 64 টোক আমি 64x² আৰু এটা লাইন লিখি লওঁ 16 into 4√3x এটো 48 টো হেফাল লৈ গলো মাইনাস হৈ গল এতিয়া এটো কিমান হৈ যাব 8x হোল স্কয়াৰ কৰিলো প্লাস 2a মানে 8x b মানে কি হ'ব ইয়াত 16 হৈ গল এটো 16 আছে 8 2 গুণ 16 হৈ গল লগতে x তো আহিলে 4√3 আৰু প্লাস 4√3 হোল স্কয়াৰ ইকুৱেল 4√3 whole square minus 48 এটা কি মান হবে এটো 8x plus 4√3 a plus b whole square হৈছে যেটো এটো a plus b whole square কৰি দিলো এফালে কি হৈ যাব এটো 4 4 গুণ 16 আৰু স্কয়াৰ ৰুটে কাটি যাব এটো কি মান হ'ব 16 into 3 minus 48 তো কি মান হ'ল 8x plus 4√3 whole square equal 48 minus 48 8x plus 8x plus 4√3 equal কি হৈ গল 0 হোল স্কয়াৰটো আছে স্কয়াৰটো উঠালে এফালে 0 ৰ বৰ্গমূলটো নাই গটিকে 0 এ হ'ব 4√3 equal 0 এটা কি কৰিম 8x 4√3 এফালে গল কেনেকৈ হৈ যাব মাইনাস হৈ যাব এটো প্লাস আছে গটিকে x equal কিমান হ'ব -4√3 divided by 8 4 কেবাৰ গল দুবাৰ গল গটিকে x equal কিমান হৈ গল -√3/2
গতিকে এনেকৈ আমাৰ ইয়াৰ সলভটো হৈ গ'ল গতিকে ইমান টান নহয় সিস্টেমবিলাক একেবাৰে ইজি তোমালোকে প্ৰথমে 4 দি পূৰণ কৰিলা এইটোৰ লগত 4 দি পূৰণ কৰিলে 16 হ'ল 16 দি গোটেইখিনিক পূৰণ কৰিলা ধ্ৰুৱক পদটো সিফালে লৈ গ'লা এইফালে a + b হোল স্কয়াৰ বনালো এইটো এইফালে পূৰণ এইফালে প্লাস হোৱাৰ কাৰণে এইফালে এইটো প্লাস হৈছে এইটো 16 * 3 হৈ গ'ল স্কয়াৰ ৰুটে কাটি গ'ল ইয়াৰ ওপৰত ৰুট নাই কাৰণে 4 4 গুণ 16 হ'ল 48 - 48 এইফালে তো a + b হোল স্কয়াৰ হৈ যাব 0 হৈ গ'ল স্কয়াৰটো সিফালে লৈ গ'লো স্কয়াৰ 0 ৰুট ওভাৰটো 0 এ হ'ব গতিকে ইয়াৰ কি হ'ব এইটো ইফালে লৈ গ'লো মাইনাস হৈ গ'ল এইটো ইফালে লৈ গ'লো এইটো ইফালে লৈ গ'লে ডিভাইড হৈ গ'ল 4 8 দুবাৰ যাব -√3/2 হ'ব ইয়াৰ এনসাৰটো গতিকে এনেকৈ অংকবিলাক সলভ কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আহা আমি এতিয়া আগবাঢ়ি যাওঁ 2 নম্বৰ অংকটোলৈ 2 নম্বৰ অংকটোত আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি 1 নম্বৰ প্ৰশ্নকেইটাৰ সাধাৰণ মূলবিলাক উলিয়াব লাগে ফাইন্ড দ্য ৰুটস অফ দি ৰুটস ইউজিং দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন ৰুটস অফ দি ইকুৱেশ্যন এইটো ইকুৱেশ্যনটোৰ ৰুটস উলিয়াব লাগে ইউজিং কোৱাড্ৰেটিক ফৰ্মুলা The quadratic formula to আমি অলপ আগতে তোমালোকক ইয়াতে প্ৰমাণ কৰি দেখুৱাইছো quadratic formula to হল প্ৰথমে মই লিখি দিছো x equal minus b plus minus b square minus 4ac divided by 2ac এতিয়া এইটো আহিলে কোৰ পৰা আহিছিলে ax square plus bx plus c equal 0 ইয়াৰ পৰা এতিয়া তোমালোকে এই সমীকৰণটো ইয়াৰ লগত মিলোৱা ইয়াত এৰ জেগাত একেবাৰে সেম তলে তলে আমি লিখি দিউছুন তেতিয়া ভালকে বুজি পাবা +4 = 0 এৰ জেগাত কি আছে 2 এৰ জেগাত আছে 2 তাৰ মানে হিয়াৰ a ইকুৱেল কিমান 2 b এৰ জেগাত কি আছে b এৰ জেগাত আছে 1 ইয়াত যত b আছে তাত 1 আছে আমি x টো নিলিখো কিন্তু অকল b সহগটোহে লিখিম b ইকুৱেল 1 আৰু c ইকুৱেল আছে কিমান c এৰ জেগাত কি আছে 4 উলিয়ালো এতিয়া ইয়াত এই যে ভিতৰৰ সোৱা কি আছে ইয়াত b² - 4ac b² - 4ac টো উলিওৱা b² - 4ac টো উলিয়াই দিছো b মান আছে 1 তাৰ মানে 1² - 4 a মানে 2 c মানে কি আছে 4 তাৰ মানে এটা কিমান হ'ব ইয়াত 1 - 32 এটা কিমান হৈ যাব ইয়াত তাৰ মানে 30 - 31 b² - 4ac কিমান হ'ল 31 এতিয়া ইউজিং QE ফৰ্মুলা শৰ্টকাট লিখি দিছো QE ফৰ্মুলাটো কি আছে x equal - b plus minus b² - 4ac divided by 2 আছে এতিয়া এই ফৰ্মুলাটো যাৰ যেটো মান আছে সেই মান কেটা বহাই দিয়া a ৰ মান কি আছে b ৰ মান কি আছে b² - 4ac মান কিমান -31 b ৰ মানটো হ'ল b ৰ মানটো কিমান 1 গতিকে এটো -1 লিখিলো প্লাস মাইনাস এই ফৰ্মুলা মাইনাস এটো ইয়াৰ মান হ'ল -31 2 ইনটু ইয়াৰ মান হ'ল কিমান এৰ মানটো হ'ল 2 গতিকে এটো কি হৈ যাব -1 প্লাস মাইনাস √/- -31 ৰ কোনো বৰ্গমূল নাই ডিভাইড বাই কিমান হৈ গ'ল এটো 4 2 2 গুণ 4 এতিয়া ইয়াত প্লাস আৰু মাইনাস থকা কাৰণে দুটা ভ্যালু আছে এটাকে x ইকুৱেল এটা ভ্যালু হ'ব -1 প্লাস √/- -31 ডিভাইড বাই 4 আৰু এটা হ'ব x ইকুৱেল -1 প্লাস মাইনাস এটো হ'ব -√-31 ডিভাইড বাই 4 এনেকে দুইটা ভ্যালু ইজিলি ওলাব গতিকে আমি এনেকে দ্বিঘাত সমীকৰণ সূত্ৰ মেথডটো ইজিলি শিকিলো তো 3 নম্বৰ এটা অংক কৰি দিছো মই তাৰ পিছত আকৌ নেক্সট ক্লাছত আকৌ বাকি অংককেইটা কৰিম আমি এটো 3 নম্বৰ এটা অংক যে x - 1/x = 3 এটো দিছে এটো সলভ কৰিব কাৰণে প্ৰথমে আমি দ্বিঘাত সমীকৰণ লৈ যাব লাগিব তলত যেটো x আছে x দি গুটেই কেইটা পূৰণ কৰি দিয়া এটো x এ গল কি থাকিলে x² এটো -1 = 3x এটা x² -3x - 1 = 0 এতিয়া ইয়াত একেই x² + bx + c = 0 ইয়াৰ তলত x² - 3x - 1 টো বহালে দি হিয়াৰ কি হ'ব এৰ জেগাত কি আছে 1 a = 1 b ৰ জেগাত কি আছে -3 আৰু c ৰ জেগাত কি আছে -1 লিখিলো এতিয়া ইউজিং QE ফৰ্মুলা
কি হ'ব x ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 2 আহিছে x ইকুৱেল এইটো কি হ'ব মাইনাছ বি তাৰমানে মাইনাছ এইটো ফৰ্মুলা মাইনাছ আৰু এইটো মাইনাছ 3 বিৰ মান মাইনাছ 3 বহালোঁ প্লাছ মাইনাছ এইটো কি হ'ব মাইনাছ 3 হোল স্কুৱেৰ মানে বি স্কুৱেৰ মাইনাছ 4 এ মানে হ'ল 1 চি মানে হ'ল মাইনাছ 1 চি মানে কি মাইনাছ 1 এইটো মাইনাছ 1 লিখিছোঁ দেই মাইনাছ 1 ভালকৈ দেখুৱাই দিছোঁ 2 ইনটু এৰ মান হ'ল 1 এতিয়া কি হ'ব ইয়াত এইটো মাইনাছ 7 প্লাছ হৈ গ'ল 3 এইটো প্লাছ মাইনাছ এইটো হৈ যাব 9 এইটো মাইনাছ 7 প্লাছ ইফালে 4 ডিভাইড বাই 2 তাৰমানে 3 প্লাছ মাইনাছ √13 ডিভাইড বাই 2 হৈ গ'ল এইটোৱে এটাকে x ইকুৱেল কিমান হ'ব এটা হ'ব 3 প্লাছ মাইনাছ 3 প্লাছ √13 বাই 2 আৰু এটা হ'ব x ইকুৱেল 3 মাইনাছ √13 বাই 2 গতিকে এনেকৈ আমি সলভ কৰিব পাৰি দুটা মূল ওলাই গ'ল গতিকে ইমান টান নহয় বিষয়বস্তুটো তোমালোকে যত্ন কৰিবা যত্ন কৰি বাকি অংককেইটা কৰিবলৈ চেষ্টা কৰিবা আৰু যিটো নোৱাৰা সেইটো মোক মোৰ নম্বৰটোত মেছেজ দিলে মই কৰি পঠাই দিম গতিকে আজি ক্লাছ ইমানেই তোমালোকক পদ্ধতিকেইটা শিকালোঁ দুটা পদ্ধতি শিকালোঁ এটা হ'ল তোমাৰ বৰ্গ সম্পৰ্ক পদ্ধতি আৰু এটা হ'ল দ্বিঘাত সমীকৰণৰ সূত্ৰ পদ্ধতি গতিকে দুইটাই তোমালোক শিকালোঁ দুইটা ব্যৱহাৰ কৰি অংকবিলাক কৰিবলৈ চেষ্টা কৰিবা আৰু পৰৱৰ্তী সময়ত আকৌ পুনৰ নতুন এই ক্লাছৰ নতুন কিছুমান বিষয়বস্তু লৈ আকৌ তোমালোকৰ মাজত আহিম তাৰে সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সকলোৱে ভালকৈ পঢ়ি থাকিবা ইয়াকে কামনা কৰি আজি ক্লাছ ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ